বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ যে একাংশই আজিও অসম মাতৃৰ সন্তান হৈ পেলাই কিন্তু আজিও কাৰ সমৰ্থন কৰি আছে, ৰাইজৰ বিপৰীতে তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে। আৰু শাসকীয় দলৰ একাংশ যিসকলে বিজেপিৰ হৈ কাম কৰিছে বা বিজেপি দলৰ সদস্য তেওঁলোকৰ বহুতেই কিন্তু আজিৰ তাৰিখত কাৰ সমৰ্থন কৰিছে। আৰু ৰাজীৱ শদিয়াই কৈছে তেওঁলোকক আহ্বান জনাই আপুনি গান গাব বিচাৰিছিলে। নিশ্চয় ভীমকান্ত বৰপুৰাঙাদেৱলৈ শ্ৰদ্ধা জনাই তেখেতে লিখা এটা গীত মই যোৱাবাৰ গাইছিলোঁ। অ' ককাই তই হার পাইছনে নাই, অ' ককাই তই কম পাইছনে নাই। দেশ তোৰ যাই যায়, জাতি তোৰ যাই যায়, ককাই মই হলে ওলালো। গতিকে আপুনি ওলাই আহক। অ' ককাই তই হার পাইছনে নাই, অ' ককাই তই গম পাইছনে নাই। দেশ তোৰ যাই যায়, জাতি তোৰ যাই যায়, ককাই মই হলে ওলালো, ককাই মই হলে ওলালো। নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি, দুহাতেৰে আজুৰি কিনো ধন ঘটিলি। নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি, দুহাতেৰে আজুৰি কিনো ধন ঘটিলি। কাকতি ফৰিঙে খাই, অ' কাকতি ফৰিঙে খাই, তোৰ দেখোন একোৱেই নাই, তোৰ দেখোন একোৱেই নাই। দেশ তোৰ যাই যায়, জাতি তোৰ যাই যায়, ককাই মই হলে ওলালো, ককাই মই হলে ওলালো। খোৱা সগুণক খেদি বৰ হ'ল, দৈত্য দানৱবোৰ বধি বৰ হ'ল। খোৱা সগুণক খেদি বৰ হ'ল, দৈত্য দানৱবোৰ বধি বৰ হ'ল। পিতৃপুৰুষৰ তেজ সনা প্ৰতি চবকা মাটি, কেনেকৈ দিওঁ পাৰো আন, সেয়েহে ওলালো প্ৰতিজ্ঞা কৰিছো, জীৱনটো সপিলো, ৰণলৈ ওলালো, ৰণলৈ ওলালো। ককাই ওলাবৰ হ'ল, অ' ককাই তই হার পাইছনে নাই, অ' ককাই তই গম পাইছনে নাই। দেশ তোৰ যাই যায়, জাতি তোৰ যাই যায়, ককাই মই হলে ওলালো, ককাই মই হলে ওলালো, ককাই। নিশ্চয় আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে যে কা বিৰোধী আন্দোলনত ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে বা নতুন যুৱ প্ৰজন্ম ওলাই আহিছে। সততে গণশিল্পী সুজয় ডাঙৰীয়াই এটা কথা কয় যে আজি আচলতে নেতৃত্বৰ অভাৱ ঘটিছে অসমত, আজি নেতৃত্ব কোনে দিব? নিশ্চয় সেইটো কথা আচলতে নেতৃত্বৰ অভাৱ হৈছে।
মই সেইকাৰণে কৈছোঁ আটাইবিলাক দল সংগঠন একলগ হৈ ধুনীয়াকৈ এটা আলোচনা কৰক, তেতিয়া হয়তো আমাৰ এই আন্দোলনে হয়তো কিবা এটা ভাল ফল এটা পাবলৈ সক্ষম হ'ব। গতিকে এনে ভাগ ভাগ হৈ যদি আন্দোলনবোৰ কৰি থকা হয় তেতিয়াহ'লে কিন্তু এইটো আন্দোলনৰ নামত আন্দোলনহে হৈ থাকিব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, বিভিন্ন জাতীয় জনগোষ্ঠী লগতে সদৌ অসম ছাত্ৰ সন্থা লগতে বুদ্ধিজীৱী সকলোলৈ মোৰ এটি অনুৰোধ, আপোনালোকে সকলো জাতীয় জনগোষ্ঠীসকলক একলগ কৰি, এতিয়াও যিহেতু আমাৰ অখিল গগৈ ডাঙৰীয়া তেখেত আছে, কাৰাগাৰত আছে, শৃংখল চলি আছে, গতিকে তেওঁলোকক কেনেকৈ উলিয়াই আনিব পৰা যায় আৰু সেই সম্পৰ্কে আপোনালোকে অকণমান আলাপ আলোচনা কৰক, মোৰ ফালৰ পৰা সেইটো অনুৰোধ থাকিল। হয়, কিছু সময় পূৰ্বে মই কৈছিলোঁ যে আজিকালি লিষ্ট বুলি এটা শব্দ ওলাইছে আৰু লিষ্টৰ আতংক ৰাইজক আতংকিত কৰিব বিচাৰিছে, প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচৰা হৈছে। যিদৰে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰখা হ'ল তেওঁৰ উদাত্ত ভাষণৰ কাৰণে। এনেধৰণৰ দমন নীতিৰ জৰিয়তে আচলতে চৰকাৰখনে ৰাইজৰ এই আৱেগ অনুভূতিক মোহাৰিব পাৰিব জানো? এই যি আন্দোলন ৰাইজৰ, কেতিয়াও নোৱাৰে। কেনেকৈ পাৰিব? কেইটামান মানে ল'ৰাক গ্ৰেপ্তাৰ কৰিলে বুলিয়ে যে আন্দোলনখন তেওঁলোকে কিবা মানে ওলট পালট কৰি দিব পাৰিব, এইটোতো কথা নহয়। গতিকে আন্দোলন চলিছে, আন্দোলন চলি থাকিব। গ্ৰাম্যাঞ্চলত আপুনি কেনেকুৱা দেখিছে? মই যিমান গৈছোঁ প্ৰায় মানে গ্ৰাম্য অঞ্চললৈ গৈছোঁ, মই চহৰবিলাকত প্ৰায় কম গৈছোঁ। বেছি মানে বহুত কৰিলোঁ, এতিয়া 50খনৰ ওপৰত মই প্ৰতিবাদী সভাত মানে অংশ লৈছোঁ, মানে বেছিভাগেই আপোনাৰ গাঁও অঞ্চলত। গতিকে গাঁৱৰ ৰাইজে বুজি পাইছে, গতিকে সেইকাৰণে ৰাইজবোৰ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, গোটেই ৰাইজ হিলদোল ভাঙি ওলাই আহিছে। গতিকে এতিয়াও সময় আছে, চৰকাৰখনে অকণমান চকু মেলি চাওক, অসমীয়া ৰাইজৰ মনৰ বেদনাবোৰ বুজিবলৈ চেষ্টা কৰক, অনুৰোধ জনাইছোঁ চৰকাৰখনলৈ। হয়, কিছু সময় পূৰ্বে আপুনি কৈছিলে যে যোৱাবাৰ বিগত নিৰ্বাচনত আচলতে বিজেপিক ভোট দিছিলে কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালৰ মুখখনলৈ চাই। তাকে জাতীয় নায়ক বুলি আচলতে ভোট দিছিলে সকলোৱে। গতিকে সেই জাতীয় নায়কে এতিয়া ওলোটাহে মানে ওলোটা পক্ষ থিয় দিছে। গতিকে অকণমান এতিয়া ৰাইজে বুজি পাইছে যে নহয়, আমাৰ ভুল হৈছিল বোলে, সেইকাৰণে ৰাইজ ওলাই আহিছে ৰাজপথলৈ। গতিকে যিমান পাৰি চৰকাৰে অকণমান চিন্তা কৰক, নহ'লে এই আন্দোলন বৰ দীঘলীয়া হ'ব, বহুত দীঘলীয়া হ'ব। এতিয়া 22 তাৰিখে কোৰ্টত ন্যায়ালয়ে মানে ৰায় দিব। এতিয়া কি ৰায় দিব, হয়তো তাৰিখ দিব পাৰে, যে আকৌ তাৰিখ এটা দি দিব। গতিকে এই ন্যায়ালয়ৰ কামেই হৈছে দীঘলীয়া, গতিকে আন্দোলনটো নিশ্চিতভাৱে দীঘলীয়া হ'ব। গতিকে এই জাতিৰ মাটিৰ কথা কোৱা চৰকাৰখনে অকণমান চকু মেলি চাওক, ভগৱানে সুমতি দিয়ক তেওঁলোকক, যাতে আৰু আমাৰ এই তেজাল 5জন ডেকাৰ দৰে আৰু ডেকা যাতে শ্বহীদ হ'বলগীয়া নহয়। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে আপুনি উল্লেখ কৰিলে যে 50খনো অধিক আপুনি প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছে, তাৰ মাজতো দেখিবলৈ পোৱা গ'ল আন এটা প্ৰতিবাদী গান আপুনি প্ৰস্তুত কৰি উলিয়ালে। হয়, মই এটা গান গাইছিলোঁ। আচলতে মই অলপ আগতে কৈছিলোঁ, এতিয়া চল চাই কঠীয়া পৰা নেতা আছে, এইটো নিশ্চিতভাৱে অপিয়ল সত্য। গতিকে মই এটা গান কৈছিলোঁ, এতিয়া গণতন্ত্ৰৰ প্ৰতি মানুহৰ মানে কি হ'ল, বিশ্বাস নোহোৱা হৈ গ'ল। গতিকে সেই কথাবিলাককে লৈ আচলতে মই এটা গীত কৰিছিলোঁ, ডিউটি। গতিকে ৰাইজলৈ মই গাইছোঁ, অসমৰ খিলঞ্জীয়া ৰাইজলৈ মোৰ এটি আহ্বান, হয়তো কোনোবা গীতটো শুনি বেয়া পাব। গতিকে শুনা শুনা মোৰ দেশৰ জনগণ, শুনা কাণ পাতি শুনা, দেশত এয়া কিহৰ আখৰা, জাতিৰ কৰুণ গাথা। গতিকে আখৰা চলিছে কাৰোবাৰ কাৰণে, গতিকে মই সেইকাৰণে গাইছিলোঁ। গণতন্ত্ৰত আস্থা হেৰাইছে, জ্ঞানৰ হেৰাইছে চকু, অন্ধ সেনাৰ উদ্ভণ্ডালিত আইন কপিছে বুকু, ধৰ্ম আজি পণ্য হ'ল বণিক শ্ৰেণীৰ বেহা, দৰিদ্ৰতাৰ ভোকেই ধৰ্ম, ভোকত ঢুকাইছে দেহা, কৰ্মহীন যুৱ শক্তি, ধৰ্মহীন বাবা, নীতিহীন ৰাজনীতি শান্তি ক'তনো পাবা।
হেঁচাৰ দৰে নেতাৰ ভিৰ পোহৰত নেদেখা ভাও আন্ধাৰ হ'লে বাঘে চাঘে মিলি দেশক ভগাই খাওঁ আন্ধাৰ হ'লে বাঘে চাঘে মিলি দেশক ভগাই খাওঁ আন্দোলনবোৰ দেখিহে লাগে গণতন্ত্ৰ আছে নেতাবোৰো পিছে কোনো ঠিক নাই কাৰ আঙুলি কি নাচে শুনা শুনা মোৰ দেশৰ জনগণ শুনা কাণ পাতি শুনা দেশত এয়া কিহৰ আখৰা জাতিৰ কৰুণ গাথা ছায়া যুদ্ধ দিশহাৰা হ'ল বিবেক হেৰাইছে জাতিৰ শত্ৰুৰ আশা পূৰণ হৈছে বহুৰূপী সেনা চলনাৰ মোনা মেলি দিছে ভাইৰ বুকুত পূজা জনজাতি কাঢ়ি নিব মাটি ধূলি ছটিয়াব চকুত ভয়ানক হ'ব অনাগত দিন ঘৰ ফালিবৰ মন হতাম পুৰুষৰ মিলা প্ৰীতি ধ্বংস কৰাৰ ৰণ এই ৰণৰ সেনাপতি মোৰ ঘৰৰ বিভীষণ লংকা কাণ্ড কৰি হ'লেও শাসন লোৱাৰ মন সাধু মহন্ত লোভত অশান্ত ক্ষমতা বলীয়া নেতা মোহত বলীয়া দেশৰ জনতা বিপদে ভাঙিছে ভেটা অসমীয়া জাতি বিপদ ঘণ্টা ঘনাই বাজিছে কাণত শেষ হ'ব জাতি শেষ হ'ব মাটি উঠিব বলীয়া বানত শুনা শুনা মোৰ দেশৰ জনগণ শুনা কাণ পাতি শুনা দেশত এয়া কিহৰ আখৰা জাতিৰ কৰুণ গাথা উৎসৱ উপমা পূজাৰ পূৰ্ণিমা প্ৰতিযোগিতাৰ যুগ সঁচাই অসমীয়া নহয় যে টকীয়া ভিতৰ ৰাজকীয় ভোগ কত পিলে তাৰা আগলি বতৰা টিভি খুলিলে দেখি কেমেৰা দেখিলে উবুৰি খাই পৰা ওলাইছে এজাকে মাখিয়ে মিঠাই নেদেখা মাখিজনীয়ে মিঠাই কথা কয় কেমেৰা আগত ভেনা মাখিটো বুদ্ধিজীৱী হয় কেমেৰা আগত ভেনা মাখিটো বুদ্ধিজীৱী হয় দিচাং বাঢ়িছে দয়াঙো বাঢ়িছে কপিলি ঢল আয়ে কান্দিছে বুকুতে ঢকিয়াই এয়া মোৰ লোভৰে ফল কথাটোৰ শুৱালা শব্দ কুৱালা বিশ্বাস নিলি জাতিৰ কথা কলি মাটিৰ কথা কলি বিদেশী কৰিলি মিতিৰ ও জাতি এনে মানে পৰাধীনতা সময় এনে মানে অতীত যিমান পাৰ ঠকি তহঁতে এদিন মিলিবি মাটিত স্বৰ্গদেউ ঈশ্বৰ থকা হ'লে আজি দেশৰ নহয় এনে গতি লাচিত থকা হ'লে এনে দশা নহয় মোৰ অসমীয়া জাতিৰ যাক অসমীয়া সময় সমাগত নহ'লে পুতিব ফুল আজিয়ে সকীয়াই থৈছো বোলো যাক অসমীয়া সময় সমাগত নহ'লে পুতিব ফুল নিজ কাকুৱালি লুইতৰ পাৰত জয় আই অসম ফুল জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম আমি কিন্তু লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ জয় আই অসম